তিনি 4 আৰু 5ৰে সম্পূৰ্ণৰূপে বিভাজ্য হোৱা 4 অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো উলিওৱা এনেকুৱা প্ৰশ্ন পৰীক্ষাত আহিলে খুব কম সময়ৰ ভিতৰত আপুনি কেনেকৈ উলিয়াব প্ৰথমে আপুনি এই সংখ্যা তিনটাৰ লসাগুটো লৈ ল'ব সংখ্যাত লসাগু লোৱাৰ পিছত যিমান পাবা সেই সংখ্যাটোৰে সেই লসাগুটোৰে 4 অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো আপুনি হৰণ কৰি ল'ব হৰণ কৰাৰ পিছত যিটো পাব যিটো ভাগশেষ পাব ভাগশেষটো লাগে ভাগশেষটো এলচিএমটোৰ পৰা অৰ্থাৎ লসাগুটোৰ পৰা বিয়োগ কৰি দিব লাগে বিয়োগ কৰি যিমান পাব সেইটো 4 অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটোৰ লগত যোগ কৰিলে সংখ্যাটো ওলাই যাব ইয়াত আমি প্ৰথমে এই সংখ্যা তিনটাৰ লসাগুটো ললো 60 পালো তাৰ পিছত আমি লিখি ললো যে 4 অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো লিখি ললো 1000 1000ক আমি 60ৰে হৰণ কৰিলো আমি কিমান পালো ভাগশেষ কিমান পালো 40 পালো এতিয়া 40 লসাগুটোৰ পৰা আমি 40 বিয়োগ কৰিলো 60ৰ পৰা এই 60টোৰ পৰা 40টো বিয়োগ কৰিলো কিমান পালো 20 পালো আৰু আটাইতকৈ সৰু 4 অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো কিমান আছিল 1000 আছিল হেতু যোগ কৰি দিলো তেতিয়া আমি সংখ্যাটো পাই যাম এতিয়া এই 1020 সংখ্যাটো 3ৰেও হৰণ যাব 4ৰেও হৰণ যাব আৰু 5ৰেও হৰণ যাব আৰু এই 1020 টো হ'ব 4 অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যা য'ত এই সংখ্যা তিনটাৰে হৰণ যাব গতিকে এনেকে পৰীক্ষাত খুব কম সময়ৰ ভিতৰতে উলিয়াব পাৰো এই ফৰ্মুলাটো আপুনি 3টা অংক বিশিষ্ট 4টা অংক বিশিষ্ট 5টা অংক যিকোনো ফৰ্মুলাত বহাব পাৰিব খালি আপুনি ইয়াত 4টা অংক বিশিষ্ট বুলি কোৱাৰ কাৰণে 4টা অংক বিশিষ্ট আটাইতকৈ সৰুটো লিখিছো 3টা অংক বিশিষ্ট বুলি ক'লে আপুনি কিমান লিখিব লাগিব 100 লিখিব লাগিব 2টা অংক বিশিষ্ট বুলি ক'লে 10 লিখিব লাগিব 5টা অংক বিশিষ্ট বুলি ক'লে আপুনি 10000 লিখিব লাগিব এনেকৈ লিখিব লাগিব